দেৰগাঁও নৱজ্যোতি ফিজিঅথেৰাপি গৱেষণা কেন্দ্ৰ নতুন চমৎকাৰ ৰবিটিক স্পিনেল ডিকম্প্ৰেছন মেচিন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো স্পিল ডিছ মেচিন দেৰগাঁও নৱজ্যোতি ফিজিঅথেৰাপি গৱেষণা কেন্দ্ৰত এতিয়াৰ পৰা উপলব্ধ। সুদূৰ চেন্নাইৰ পৰা এই মেচিনটো অনা হৈছে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সভা আয়োজন কৰা হয়। এই সভাত সভাপতিত্ব কৰে শিক্ষাবিদ পৰাগ ঠাকুৰ ডাঙৰীয়াই। এই সভাৰ আঁত ধৰে শিক্ষাবিদ চুৰেণ বৰা ডাঙৰীয়াই। বিশেষভাৱে উপস্থিত থাকে শিক্ষাবিদ ভোলা হাজৰিকা, সদৌখুম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অভিৱৰ্তন গোস্বামী, দেৱৰাজ বৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা দেৱজিৎ ফুকন। এই অত্যাধুনিক যন্ত্ৰটো উন্মোচন কৰে দেৱজিৎ ফুকন ডাঙৰীয়াই। ইয়াত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চেন্নাইৰ বিশ্বনাথন ডাঙৰীয়াৰ লগতে তেওঁ পৰিবাৰ উপস্থিত থাকে। আজি যেটো মেচিন ইয়াত সংস্থাপিত হৈছে সেইটো হৈছে ৰবটিক স্পাইনেল ডিকম্প্ৰেছন মেচিন। সেই মেচিনটোৰ জৰিয়তে স্লিপ ডিছৰ কাৰণে কঁকালৰ বিষ, ডিঙিৰ বিষ, মূৰ ঘূৰোৱা আৰু হাত ভৰি জিনজিননি টানি ধৰা, ভৰি অকামিলা হৈ যোৱা, হাত অকামিলা হৈ যোৱা তেনেকুৱা ধৰণৰ ৰোগীবিলাকৰ চিকিৎসা প্ৰদান কৰা হ'ব। এই ৰোগীবিলাকে আচলতে কি আগতে অপাৰেশ্যন নকৰাকৈ যেতিয়া হাত ভৰি অকামিলা হৈ যায়, অপাৰেশ্যন নকৰাকৈ কেতিয়াও ভাল নহৈছিলে। কিন্তু আমাৰ এই মেচিনটোৰ যোগেদি আমি সেইসকল ৰোগীক অপাৰেশ্যন নকৰাকৈ চিকিৎসা প্ৰদান কৰি সুচিকিৎসা কৰি তেওঁলোকক সুস্বাস্থ্য অধিকাৰী কৰিম বুলি আমি আশাবাদী। হয়, অপাৰেশ্যনটো ব্যয়বহুলো হয় আৰু অপাৰেশ্যনৰ পিছত মানে বহুতখিনি বিসংগতিও মানুহৰ জীৱনত আহি যায়। সেই বিসংগতিবিলাক নোহোৱাকৈ কনজাৰভেটিভভাৱে আমি অপাৰেশ্যন নকৰাকৈ এই মেচিনটোৰ জৰিয়তে আমি চিকিৎসা প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। মেচিনটো হৈছে ৰবটিক স্পাইনেল ডিকম্প্ৰেছন। মেচিনটো আহিছে সুদূৰ চেন্নাইৰ পৰা টেকন'বিট ইলেক্ট্ৰনিক্সৰ পৰা। আজি অনুষ্ঠানটো সামগ্ৰী হিচাপে কওকচোন কোনটো লোক আছিলে, কি কি হ'ল বুলি কথাখিনি কওকচোন। হয়, আজি অনুষ্ঠানটিত প্ৰথমতে আমাৰ চেণ্টাৰ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ পৰাগ ঠাকুৰ ছাৰ আছিলে, আমাৰ সম্পাদক ডাঙৰীয়া ডক্টৰ চুৰেণ বৰা ছাৰ আছিলে, আমাৰ সন্মানীয় ডক্টৰ ভোলা হাজৰিকা ছাৰ আছিলে আৰু আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামী ডাঙৰীয়া উপস্থিত আছিলে। লগতে আমাৰ ডক্টৰ দেৱজিৎ ফুকন ডাঙৰীয়া উপস্থিত আছিলে, দেৱৰাজ মহাবিদ্যালয়ৰ প্ৰবক্তা কে প্ৰমুখ কৰি দেৰগাঁও বহুখিনি গণমান্য ব্যক্তি উপস্থিত আছিলে। আৰু আজি এই মেচিনটো উদ্বোধনী কৰিছিলে ডক্টৰ দেৱজিৎ ফুকন ডাঙৰীয়াই। তেখেত আমাৰ গোলাঘাট চেণ্টাৰ প্ৰবন্ধক তথা দেৱৰাজ মহাবিদ্যালয়ৰ প্ৰবক্তা। আৰু সদৌ চেন্নাইৰ পৰা আহি পাইছে আমাৰ টেকন'বিট কোম্পানীৰ CEO আৰু MD বিশ্বনাথন ডাঙৰীয়া। আজি অনুষ্ঠানটি সুকলমে হৈ গ'ল আৰু আশা কৰিছোঁ এই ডিকম্প্ৰেছন মেচিনে আমাৰ ৰাইজৰ মাজত সুখৰ বতৰা কঢ়িয়াই আনিব। অসমতে নহয়, নৰ্থ ইষ্টৰ ভিতৰতে ফাৰ্ষ্ট টাইম। উত্তৰ পূৰ্বাঞ্চল টেকন'মিটৰ স্পাইনেল ডিকম্প্ৰেছন মেচিনটো ফাৰ্ষ্ট টাইম আমাৰ নৱজ্যোতি ফিজিঅথেৰাপি গৱেষণা কেন্দ্ৰতে প্ৰতিষ্ঠিত হৈছে। হয়, মই সকলোকে নিমন্ত্ৰণ জনাইছোঁ, এবাৰ কৰি চাওক, চিকিৎসা গ্ৰহণ কৰি চাওক, নিশ্চিতভাৱে আপোনালোকে ভাল ফল পাব বুলি আশা কৰিছোঁ। কম খৰচত। যিবিলাক বাহিৰত আচলতে এইটো এটা ছেটিঙত 2000 টকা লয়, 2500 টকা লয়, এইটো আমি 1000 পৰা 500 টকাৰ ভিতৰত যাতে সকলো মানুহে ইয়াৰ চিকিৎসা গ্ৰহণ কৰিব পাৰে তেনেকুৱা এটা চিন্তা কৰি পেলাই আগবাঢ়িছোঁ। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু